মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই গোটেই কথাটো অত্যন্ত চিৰিয়াছলি লৈছে। মোক প্ৰথম দিনাখনেই তেখেতে কৈছিলে যে এইকেইদিন আৰু বাকী যদি কিবা কাম আছে তহঁতে কৰ, মই এইটো মোক আৰু বেলেগ কথা ফোনো নকৰিবি, বেলেগ কথাৰ কাৰণে নকবিও, ইলেকশ্যনে চলি আছে বা অন্য কিবা আছে। গতিকে এই বস্তুটোত যিহেতু জুবিনক আমি অত্যন্ত ভাল পাইছিলোঁ, কেনেকৈ গোটেই কামটো মই নিয়াৰিকৈ কৰিব পাৰোঁ সেইটোত মোক কনচেনট্ৰেট কৰিব দে, কিবা থাকিলে বাকী কথাবিলাক তহঁতে চাবি। গতিকে মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া অত্যন্ত চিৰিয়াছ আৰু জুবিন দা আমাৰ সম্পদ, জুবিন দা আমাৰ অত্যন্ত নিকট আত্মীয়, মোৰ নহয় অকল অসমৰ প্ৰত্যেকগৰাকী অসমীয়াৰ। যোৱা 4 দিন ধৰি কেনেকৈ জুবিন দাক বিদায় দিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো কথা বা প্ৰত্যেকটো বস্তুৰ নিজে উদ্যোগ লৈছিলে। গতিকে আজি ৰাতিপুৱা এটা তেখেতে উচিত সিদ্ধান্ত দিছে যে যিটো ফেষ্টিভেলত জুবিন দা গৈছিলে শ্যামকানু মহন্ত ডাঙৰীয়াৰ, সেই ফেষ্টিভেলটো বেন কৰি দিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু উচিত সিদ্ধান্ত ল'ব বুলি মই আশাবাদী, বা মই এই সম্পৰ্কে তেখেতৰ লগত যিহেতু কথাও পাতি আছোঁ, আৰু উচিত সিদ্ধান্ত, ভাল সিদ্ধান্ত অসমৰ ৰাইজে বিচৰা ধৰণে নিশ্চয়কৈ পাব।